জয় জুবিন দা, জয় জুবিন দা। নমস্কাৰ, এই মোৰ টাইবাৰ্ছৰ সময়ৰ লগতে বাৰটো কেইবাটাও প্ৰান্তৰ ডাঙৰ খবৰ। এনে খবৰবোৰ নিউজ চাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ আৰু ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে মনোযোগেৰে চাই যাব, কোনো স্কিপ নকৰাকৈ আৰু কমেণ্টত লিখি যাব জাষ্টিছ ফৰ জুবিন গাৰ্গ। জুবিন গাৰ্গৰ হত্যাকাৰী সোনকালে মুকলি আকাশৰ তললৈ আহিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চাওঁ আহক। জুবিন গাৰ্গৰ ন্যায় পাবলৈ ৰাজপথত আন্দোলনৰ জৰিয়তে 2 নম্বৰ হিমন্ত বিশ্ব শৰ্মা কলিজা কঁপাই দিবলৈ আহ্বান। বেদান্ত লস্কৰৰ মন্তব্য, কেৱল হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি নেতৃত্বাধীন চৰকাৰৰ ভুলৰ বাবেই তথা SITৰ ভুলৰ বাবে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্ত মুকলি আকাশৰ তললৈ আহিব। কি ক'লে বেদান্ত লস্কৰে? বন্ধ কৰি থোৱা পানী ফেক্টৰী খুলি দিয়া হ'ল। আজি মূল অভিযুক্ত জুবিন দাক মাতি নি হত্যা কৰা মূল অভিযুক্ত শ্যাম কানু মহন্ত বেংক একাউণ্ট যি জব্দ কৰা হৈছিল, সেই বেংক একাউণ্টটো আজিৰ পৰা খুলি দিয়া হ'ল। কেৱল হিমন্ত বিশ্ব শৰ্মা বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ ভুলৰ বাবে, SITৰ ভুলৰ বাবে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্ত বাচি যাব। কিন্তু জুবিন দাৰ মৃত্যুৰ তদন্ত কৰিছিল ক'ত? জুবিন দাই ৰাতি 12টাত 1টাত আহি ৰুটি খোৱা, পুৰি খোৱা, ঘুগনি খোৱা GMCৰ সন্মুখৰ কছাৰীদাৰ দোকান। জুবিন দাৰ মৃত্যু য'ত হৈছিল, জুবিন দাৰ মৃত্যু হোৱাৰ সময়ত মৃত্যুৰ সৈতে জড়িত যিসকল ছিংগাপুৰৰ ব্যক্তি, তেওঁলোকক আজি তাৰিখলৈকে বিজেপি, RSS আৰু হিমন্ত বিশ্ব শৰ্মাই গ্ৰেপ্তাৰ কৰা আমি দেখা নাপালোঁ। সমগ্ৰ অসমবাসী ৰাইজে জুবিন দাৰ মৃত্যুৰ তদন্ত বিচাৰি ৰাজপথলৈ আহিব লাগিব আৰু হিমন্ত বিশ্ব শৰ্মা বিজেপি, RSS চৰকাৰখনৰ কলিজাটো কঁপাই দিব পাৰিব লাগিব। তেতিয়াহে আমি জুবিন দাৰ মৃত্যুৰ প্ৰকৃত ন্যায় পাবলৈ সক্ষম হ'ম। বিজেপি চৰকাৰৰ যি কেন্দ্ৰীয় মন্ত্ৰী অসমৰ পবিত্ৰ মাৰ্ঘেৰিটা, এই পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া উদ্যোগৰ ভাৰতৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তাৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ উদ্যোগত যি অনুষ্ঠান পতা হৈছিল ছিংগাপুৰত, আৰু সেই অনুষ্ঠান পাতিবলৈ নি আমাৰ সকলোৰে মৰমৰ হিয়াৰ আমঠু জুবিন দাক মাৰি পেলোৱা হ'ল, হত্যা কৰা হ'ল। আৰু হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হ'ল, কলিজাটো কঁপাই দিব পাৰিব লাগিব। তেতিয়াহে অসম আৰু অসমীয়াই আমাৰ সকলোৰে মৰমৰ। এতিয়া এইবোৰ আটাইতকৈ ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। হিমন্ত বিশ্ব শৰ্মাই কি ঘোষণা কৰিলে, মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাই কি ক'লে চাওঁ আহক। জুবিন ক্ষেত্ৰৰ ৰাজনীতিলৈ আনিবলৈ মানা কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ডক্টৰ হিমন্ত শৰ্মাৰ ডাঙৰ মন্তব্য। কংগ্ৰেছৰ কোনজন মানুহে জুবিনৰ জন্মদিনত তেজ দিছে মোক কওকচোন। জুবিন ক্ষেত্ৰত ৰাজনীতিৰ মঞ্চলৈ ৰূপান্তৰ কৰিব নালাগে। প্ৰিয়ংকা গান্ধী কংগ্ৰেছ দলৰ হৈ আহিছিলে, দলীয় কামত আহিছিলে আৰু 2 মিনিট জুবিন ক্ষেত্ৰত গ'ল। তেওঁ যদি জুবিন ক্ষেত্ৰত যাবৰ কাৰণে আহিলেহেঁতেন বেলেগ কথা। জুবিন ক্ষেত্ৰখনৰ জাগা কোনে নিৰ্ধাৰণ কৰিব? জুবিনক যে তাত সমাধিস্থ কৰিব লাগে সেই নিৰ্ণয় কোনে ল'লে? আৰু দিনত 8 বাৰ 9 বাৰ মাটি খান্দাৰ পৰা, গছ গাঁতাৰ পৰা সেই জাগাটোক ক্ষেত্ৰ কোনে বনালে? বিমল বৰা, মই, কেশৱ মহন্তইতো দিনে ৰাতিয়ে কামত লাগি থাকিলোঁ। এতিয়া আমি স্থানটো কৰি দিছোঁ, বেলেগসকল যাওক, আমিতো বেয়া নাপাওঁ। কিন্তু নিৰ্মাণ কোনে কৰিলে? সেই জাগাটো যে জুবিন সমাধি হ'ল, জাগাটো কোনে চিলেক্ট কৰিলে? প্ৰিয়ংকা গান্ধীয়ে কৰিলে নে হিমন্ত বিশ্ব শৰ্মাই কৰিলে? গতিকে ৰাজনৈতিক কামত আহিলে মানুহে সুযোগ লৈ যাব নাপায়, আহিলে নিজাকৈ আহক। আৰু জুবিনৰ পৰিয়ালক কিৰণ ৰিজিজু, জ্যোতিৰাদিত্য সিন্ধিয়া, মই 10 বাৰ, বিজেপি দলৰ ফালৰ পৰাতো ক'তো কমি কৰা নাই। 12,000 বিজেপিৰ কাৰ্যকৰ্তাই জুবিনৰ জন্মদিনৰ দিনাখন তেজ দিছে। জুবিনৰ কাৰণে বাকীসকলে জুবিনৰ নাম লৈ ৰাজনীতি কৰি আছে। মোৰ কথাটো হ'ল
আমাৰ দলৰ নেতাসকল ইলেকশ্যনৰ পিছত যাব লাগে জুবিনৰ সমাধিত। জুবিনক ৰাজনীতিৰ লগত জড়িত কৰিব নালাগে, এইটো মোৰ প্ৰথম দিনাৰ পৰা প্ৰিন্সিপল ষ্টেপ। ময়ো যেতিয়ালৈকে ইলেকশ্যন চলি থাকে ময়ো নাযাওঁ। যদি ভগৱানে কৰে আকৌ এবাৰ মুখ্যমন্ত্ৰী পাতে, হৈ পেলাই তাতে যাম, যাতে কোনেও আমাক ক'ব নোৱাৰে জুবিনৰ নামটো ৰাজনীতিত ব্যৱহাৰ কৰা হৈছে। কংগ্ৰেছেতো খোল্লা জুবিনক লৈ ৰাজনীতি কৰি আছে। প্ৰিয়ংকা গান্ধীয়ে কি কৈছে, জুবিনৰ নাম মই শুনাই নাছিলো। যদি তুমি নামেই শুনা নাছিলা, সমাধিত কিয় গলা? যিজন ব্যক্তিৰ তুমি নামেই শুনা নাই, সেইজন ব্যক্তিৰ সমাধিত কিয় গলা? তাৰমানে ভোটৰ কাৰণে গলা।